নমস্কাৰ। আছাম ল এণ্ড গভৰ্নেন্সত আপোনাক স্বাগতম জনাইছোঁ। এইটো হ'ল লেকচাৰ 3 ইণ্ডিয়ান পলিটিৰ। আপোনালোকে এইটো টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, আছাম গভৰ্নেন্স বুলি। আমি লাষ্ট শিকিছিলোঁ এক্ট অফ 1786। আমাৰ লাষ্ট ক্লাছত ইমানখিনিলৈকে পঢ়িছিলোঁ। আমি কি কৈছিলোঁ যে গভৰ্ণৰ জেনেৰেল অফ বেংগল দুটা ডিমাণ্ডছ ৰাখিছিলে। কি? যোনটো কাউন্সিল থাকিব, কাউন্সিলৰ ডিচিশ্যন অভাৰৰাইড কৰিব পাৰিব। মানে কাউন্সিলে যদি কিবা ডিচিশ্যন দিছে তেনেহ'লে সেইটো মানে নামানিবও পাৰে গভৰ্ণৰ জেনেৰেলে। ছেকেণ্ড কি আছিলে? কমাণ্ডাৰ ইন চিফ, মানে এতিয়া মিলিটাৰী হেড হ'ব। ঠিক আছে, চ' দুটা ডিমাণ্ড ৰাখিছিলে। মানে কি? গভৰ্ণৰ জেনেৰেল অফ বেংগল এক্সিকিউটিভ হ'ল, লেজিছলেটিভ হ'ল, জাজ হ'ল, মিলিটাৰী হেড হ'ল। ঠিক আছে, এইখিনি হ'ল। এতিয়া আমি নেক্সট পঢ়িম। আজি যোনটো আমাৰ ক্লাছ হ'ব, আজি আমি পঢ়িম চাৰ্টাৰ এক্ট অফ 1793। চাৰ্টাৰ এক্ট অফ 1793। চ' ইয়াত বেচিকেলি কৰিছে কি, মই বুজাই দি আছোঁ। ইয়াত চাওক আপোনালোকে, চাৰ্টাৰ এক্ট অফ 1793। ঠিক আছে, বেচিকেলি ইয়াত কৰিছে কি? নম্বৰ 1, ইয়াত কি কৈছে চাওক, ইট এক্সটেণ্ডেড দি অভাৰৰাইডিং পাৱাৰ্ছ given to Lord Cornwallis over his council to all future governors. মই কি কৈছিলোঁ? গভৰ্ণৰ জেনেৰেল অফ বেংগলক অভাৰৰাইডিং পাৱাৰ্ছ দিছিলে তাৰ কাউন্সিলক। ঠিক আছে, এতিয়া চাৰ্টাৰ এক্ট অফ 1793 কি কৰিলে, এই পাৱাৰটো ফিউচাৰ গভৰ্ণৰ জেনেৰেল যোন হ'ব তাকো এইটো এপ্লাই কৰি দিয়া হ'ল। ঠিক আছে, নম্বৰ 1 কি হ'ব? powers also given to কি future governor generals, future governor generals। ঠিক আছে, নেক্সট নম্বৰ 2 কি কৰিলে এইটো চাওক, ইট গেভ দি গভৰ্ণৰ জেনেৰেল মোৰ পাৱাৰ্ছ কণ্ট্ৰল অভাৰ দিয়া। চব কি কৰিলে এইখিনি আপোনাৰ লাইনটো পঢ়ি ল'ব, মই বুজাই দি আছোঁ কি কৰিলে। গভৰ্ণৰ জেনেৰেল অফ বেংগল, তাৰ তলত কোন আছিলে? গভৰ্ণৰ অফ মাদ্ৰাজ আৰু গভৰ্ণৰ অফ কি, কোন আছিলে? গভৰ্ণৰ অফ বম্বে। ঠিক আছে, এতিয়া এইটো এক্ট অহাৰ পিছত কি কৰিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগলক মোৰ পাৱাৰফুল কৰি দিছে। মোৰ পাৱাৰফুল। আৰু এই দুটা কি কৰিলে, গভৰ্ণৰ অফ মাদ্ৰাজ এণ্ড গভৰ্ণৰ অফ বম্বে, সিহঁতক কৰিলে লেছ পাৱাৰফুল, পাৱাৰটো কমাই দিছে। ঠিক আছে, নেক্সট মই ইয়াত বুজাই দি আছোঁ কি কৰিলে, আপোনালোকে লাইনটো পঢ়ি ল'ব বুকৰ পৰা। নম্বৰ 3, এতিয়া যিমান চাৰ্টাৰ এক্ট আহিব, চাৰ্টাৰ এক্টত কি কৰিব, যোনটো মনোপলি ষ্টেটাছ আছিলে, মনোপলি ষ্টেটাছ মানে কি বুজাইছিলোঁ মই লাষ্ট ক্লাছত, লেকচাৰ 1ত বুজাইছিলোঁ মই। মনোপলি ষ্টেটাছত কি কৰে, মানে অকল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিজনেছ কৰিব পাৰিব। ঠিক আছে, চ' চাৰ্টাৰ এক্ট
এতিয়া কি কৰিলে চাৰ্টাৰ এক্টত আৰু 20 বছৰৰ কাৰণে এক্সটেণ্ড কৰি দিলে তাৰ মনোপলি ষ্টেটাছটো। মানে কি আৰু 20 বছৰৰ কাৰণে কোনো বেলেগ কোম্পানী ট্ৰেড কৰিব নোৱাৰে ইণ্ডিয়াত। এইটো কেতিয়া হৈছে? 1793। 1793 চাৰ্টাৰ এক্ট অফ 1793 মানে কি এইটো 1793 মানে 1803। 20 বছৰৰ কাৰণে আৰু এক্সটেণ্ড কৰি দিলে। ঠিক আছে, 1803 নহ'ব, 1813 হ'ব এইটো। বুজি পাইছে? 20 বছৰৰ কাৰণে কি কৰিলে? ফৰ 20 years কি কৰিলে? এক্সটেণ্ডেড দি মনোপলি ষ্টেটাছ। আৰু 20 বছৰৰ কাৰণে মনোপলি ষ্টেটাছ এক্সটেণ্ড কৰি দিলে। 4th নম্বৰ কি কৰিছে? মই কৈছিলো বৰ্ড অফ কণ্ট্ৰল। বৰ্ড অফ কণ্ট্ৰল বনোৱা হৈছিলে, শিকাইছিলো নে নাই? তাৰ যোনবিলাক মেম্বাৰ্ছ বৰ্ড অফ কণ্ট্ৰলৰ মেম্বাৰ্ছ আৰু ষ্টাফ, এতিয়া সিহঁতক চেলাৰী দিব মানে। ঠিক আছে, চেলাৰী দিব লাগে সিহঁতক, গভৰ্ণমেণ্ট অফিচিয়েল হয় সিহঁতে, চেলাৰী দিব লাগিব। তো চেলাৰীবোৰ ক'ৰ পৰা দিব এতিয়া? ইণ্ডিয়ান ৰেভিনিউ যে কালেক্ট কৰা আৰম্ভ কৰিলে, এতিয়া ইণ্ডিয়ান ৰেভিনিউৰ পৰা বৰ্ড অফ কণ্ট্ৰলৰ ষ্টাফক আৰু মেম্বাৰ্ছক চেলাৰী দিব। মানে কি? চেলাৰী টু বি পেইড from Indian revenues। ঠিক আছে, এইখিনি হ'ল চাৰ্টাৰ এক্ট অফ কিমান? 1793। 20 বছৰৰ কাৰণে বঢ়াই দিলে। নেক্সট কোনটো আহিব? চাৰ্টাৰ এক্ট অফ 1813। ঠিক আছে, চাৰ্টাৰ এক্ট অফ 1813। ইয়াৰ আগত মই অলপ বস্তু আপোনালোকক বুজাই দি আছো। বৰ্ড অফ কণ্ট্ৰল তাৰ মেম্বাৰ্ছ আৰু ষ্টাফক এতিয়া চেলাৰী দিয়া হ'ব ইণ্ডিয়ান ৰেভিনিউৰ পৰা। মানে ইণ্ডিয়ানছৰ পৰা, ভাৰতীয়ৰ পৰা যোনবিলাক টেক্স কালেক্ট কৰা হৈছিলে, এতিয়া সেই পইচাৰ পৰা, সেই টকাৰ পৰা বৰ্ড অফ কণ্ট্ৰল তাৰ মেম্বাৰ্ছ বা ষ্টাফক চেলাৰী দিয়া হ'ব। চ' বেচিকেলি ইয়াৰ পৰা ষ্টাৰ্ট হ'ল কি, ইণ্ডিয়াৰ পৰা ৱেল্থ বা ইণ্ডিয়াৰ টকা কেনেকে লুটিছে, মানে ইয়াৰ পৰা এই বস্তুটো ষ্টাৰ্ট হ'ল। মই বুজাই দি আছো কেনেকে হ'ল। এইটো চাওক আপোনালোকে, অলপ বেলেগ কালাৰ ইউজ কৰোঁ। ঠিক আছে, 1608ত কি হৈছে? ব্ৰিটিছ কেম টু ইণ্ডিয়া। ঠিক আছে, ব্ৰিটিছ অহাৰ পিছত কি হৈছে? ব্ৰিটিছ আহিছিল 1608ত। বস্তুখিনি অলপ মই লাহে লাহে কৈ আছো, কাৰণ চাওক 1608ত ব্ৰিটিছ আহিছে কিহৰ কাৰণে? ট্ৰেডিঙৰ কাৰণে। চ' ট্ৰেডিং মানে কি? আমাৰ ইণ্ডিয়াৰ পৰা কি ট্ৰেডিং কৰিব? স্পাইচেছ, টি, ঠিক আছে, এইবিলাক ট্ৰেডিং কৰিব। মানে আমাৰ পৰা কিনিব, ইউৰোপত এক্সপৰ্ট কৰিব। চ' আমাৰ ইণ্ডিয়া কি হৈ আছে? ৰিচ হৈ আছিল নে নাই? কাৰণ আমি বিক্ৰী কৰিম, আমি ইউৰোপক বিক্ৰী কৰিম, আমাৰ বাহিৰৰ পৰা পইচা আহি আছিলে। চ' ইণ্ডিয়া ধনী হৈ আছিল নে নাই? ৰিচ হৈ আছিল নে নাই? চ' এইটো চাওক, 1608ৰ পৰা ইণ্ডিয়া ৱাজ গেটিং ৰিচ।
ইণ্ডিয়া একচুৱেলি ধুনীয়া হৈ আছিলে। প্ৰব্লেম ক'ৰ পৰা ষ্টাৰ্ট হ'ল? প্ৰব্লেম ষ্টাৰ্ট হৈছে 1764 পৰা। 1764 মই কি কৈছিলো? পাৱাৰ আহি গ'ল কিহৰ কাৰণে? টু কালেক্ট ৰেভিনিউজ। ৰেভিনিউ কালেক্ট কৰাৰ কাৰণে পাৱাৰ আহি গ'ল। ঠিক আছে? এতিয়া কি হ'ল 1764 পৰা কি কৰিলে? আমাৰ পৰা টকা লৈছে, ইণ্ডিয়ানছৰ পৰা টকা লৈছে। এই টকা দি ইণ্ডিয়ানছৰ পৰাই ৰ মেটেৰিয়েলছ কিনিছে আৰু সেইটো বাহিৰত এক্সপৰ্ট কৰিছে। বুজি পাইছা নে নাই? আমাৰ টকা দি আমাৰ বস্তু কিনি পিনে বাহিৰত পঠাইছে। ফৰ এক্সাম্পল, এনেকে ধৰিব পাৰে, এইটো হ'ল ধৰি লওক মই শামিম, ঠিক আছে? এইটো মই, আৰু এইটো ধৰি লওক কোনোবা মোৰ ফ্ৰেণ্ড প্ৰিয়জিত, ঠিক আছে? প্ৰিয়জিত, মই কি কৰিলো? প্ৰিয়জিতক মই 10,000 টকা দিলো, ৰুপিজ 10,000 মোৰ পৰা ধাৰ বহিছে। মই প্ৰিয়জিতক 10,000 টকা দিছো। প্ৰিয়জিতে কি কৰিলে? মোৰ এটা লেপটপ আছিলে, ধৰি লওক এক্সাম্পল দিছো মই, ঠিক আছে? মোৰ লেপটপ আছে। প্ৰিয়জিতে কি কৰিলে? ফাৰ্ষ্টত মোৰ পৰা 10,000 টকা ধাৰ লৈছে, ঠিক আছে? এই 10,000 টকা দি মোৰ পৰা লেপটপ কিনিছে 5,000 টকা। বুজি পাইছে? মোৰ পৰা 10,000 টকা দি নি পিনে তাৰ পৰা 5,000 টকা দি মোৰ পৰা লেপটপ কিনিছে। কি হ'ল? আল্টিমেটলি মোৰ হ'ল কি? মোৰ লেপটপো গ'ল, মোৰ পইচাও গ'ল। মই ভিখাৰী হৈ গ'লো নে নাই? মই ভিখাৰী হৈছো নে নাই? এইটোৱে ব্ৰিটিছে কৰিছে। আমাৰ পৰা টেক্স উঠাইছে, টেক্সৰ পইচা দি আমাৰ পৰা বস্তু কিনিছে আৰু এইটো বাহিৰত পঠাইছে। চ' এনেকে মানে ৱেল্থ ড্ৰেইন কৰা আৰম্ভ হৈছে। ইণ্ডিয়া 1608 পৰা 1764 বহুত ধনী হৈছিলে, কাৰণ বাহিৰৰ পৰা পইচা আহি আছিলে। 1764 যেতিয়া ৰেভিনিউ কালেক্ট কৰাৰ পাৱাৰ আহি গ'ল, তেতিয়াই কি হৈ গ'ল? ৱেল্থ ড্ৰেইন হোৱা আৰম্ভ হ'ল। ঠিক আছে? চ' এইখিনি হ'ল। নেক্সট কি আছে? চাৰ্টাৰ এক্ট অফ, মই কি কৈছিলো? 1813। ইয়াত 3-4টা বস্তুৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট, চাৰ্টাৰ এক্ট অফ 1813টো। ফাৰ্ষ্ট অফ অলটো এইটো 20 বছৰৰ কাৰণে বঢ়োৱা নাই, ঠিক আছে? কি কৰিলে চাওক, ইট এবলিস্ট দি ট্ৰেড মনোপলি অফ দি কোম্পানী। এতিয়াতো মনোপলি ষ্টেটাছ 20 বছৰ কাৰণে বঢ়াই গৈ আছিল আগতে, ঠিক আছে? এইটো চাগে মই আগতে কোৱা নাছিলো। একচুৱেলি যেতিয়া এইটো এমেণ্ডিং এক্ট বা আপোনাৰ চাৰ্টাৰ এক্ট আহিছিলে, প্ৰত্যেক মানে এক্টতে কি কৰিলে? 20 বছৰৰ কাৰণে মনোপলি যোনটো টাইমটো এইটো বঢ়াই গৈ আছিলে, মনোপলি পিৰিয়ডটো। এতিয়া চাৰ্টাৰ এক্ট অফ 1813ত কি কৰিছে? এই মনোপলি ষ্টেটাছ কি কৰিলে? ইষ্ট ইণ্ডিয়া কোম্পানীৰ মনোপলি ষ্টেটাছ এতিয়া খতম কৰি দিছে। চাওক, কি কৰিলে? নম্বৰ 1, মই হেডিংটো লিখি লওঁ, কি আছিলে? চাৰ্টাৰ এক্ট অফ 1813, নম্বৰ 1, ended monopoly of East India Company, but এটা কাম সিহঁতে কৰা নাই। কি? সিহঁতে মনোপলি খতম কৰি দিছে, মানে এতিয়া বাহিৰৰ কোম্পানী আহি পিনে ইয়াত ট্ৰেডিং কৰিব পাৰিব। বাট ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়াও
টি আৰু চাইনাত সিহঁতে মনোপলি ষ্টেটাছ মানে ৰাখিব পাৰিব। মানে কি এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী যোনটো মনোপলি ষ্টেটাছ আছে সেইটো অকল টি থাকিব, চাহ চাহ যোনটো আমি খাওঁ টি, তাত সিহঁতৰ মনোপলি ষ্টেটাছ থাকিব। আৰু চাইনাৰ লগত যোনটো ট্ৰেড কৰিছিলে সেইটো তাত অকল চাইনাত যোনটো আছে তাত মনোপলি ষ্টেটাছ থাকিব। মানে কি ended monopoly of East India Company but continued the monopoly in trade in tea and trade with China। মানে চাহ এতিয়া চাহ অকল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ট্ৰেডিং কৰিব পাৰিব, বিজনেছ কৰিব পাৰিব আৰু চাইনাৰ লগত, ঠিক আছে। বাকী স্পাইচেছৰ কাৰণে বা বেলেগ কিবা বিজনেছৰ কাৰণে বেলেগ কোম্পানী এতিয়া আহি যাব পাৰিব মানে, ঠিক আছে। আহি পিনে ইণ্ডিয়াত ট্ৰেড কৰিব পাৰিব, বাট চাহ টিত আৰু চাইনাৰ লগত অকল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ট্ৰেড কৰিব পাৰিব, ঠিক আছে। এইটো হ'ল it asserted the sovereignty of British Crown over company's territories in India। মানে কি এতিয়া কি কৰিলে, যোনবিলাক ইষ্ট ইণ্ডিয়া কোম্পানীৰ পজিশ্যন আছিলে সেইটো মানে এতিয়া ব্ৰিটিছ পজিশ্যন বুলি ক'লে সেইটোৱে কথা কৈছে মানে, ঠিক আছে, যে এইটো ব্ৰিটিছ ছভাৰেইন হয়, এইটো মানে ছভাৰেইনটি। নেক্সট কি কৰিলে চাওঁ, দুটা বস্তু ইয়াত ইম্পৰ্টেণ্ট। এলাউড, মই অলপ ভালকে লিখি দিছো, খ্ৰীষ্টিয়ান মিশনারিজ মানে কি চাৰ্টাৰ এক্ট অফ 1830 পিছত এতিয়া খ্ৰীষ্টান মিশনারিজ, ঠিক আছে, ইউৰোপৰ পৰা ইণ্ডিয়াত আহিব টু স্প্ৰেড খ্ৰীষ্টিয়ানিটি। খ্ৰীষ্টান ধৰ্ম স্প্ৰেড কৰিবৰ কাৰণে এতিয়া খ্ৰীষ্টান মিশনাৰীক এলাউড কৰি দিলে চাৰ্টাৰ এক্ট অফ 1813। ঠিক আছে, এইটো কৰিলে। থাৰ্ড কি কৰিছে, আজি আপুনি মই যে পঢ়ি আছো, আমি কিহত পঢ়ি আছো, আমি ইংলিছত পঢ়ি আছো। মই বুজাই আছো অসমীয়াত, কিন্তু পঢ়ি আছো আমি ইংলিছত, ইংলিছ মিডিয়ামত পঢ়িছো আমি। বুকখন পঢ়ি আছো আমি, এইটো ইংলিছ মিডিয়ামৰ হয়, ঠিক আছে। কিহৰ কাৰণে হৈছিলে, আজি আমি এই ইংলিছত এইখিনি কিয় পঢ়িব পাৰি আছো, বিকজ অফ চাৰ্টাৰ এক্ট অফ 1813। চাৰ্টাৰ এক্ট অফ 1813 নাথাকিলে ৱেষ্টাৰ্ণ এডুকেশ্যন আমাৰ তাত নাহে, মানে ইংলিছ লেংগুৱেজ আমি নাপাওঁ। চ' কি কৰিলে, স্প্ৰেড ৱেষ্টাৰ্ণ এডুকেশ্যন, ঠিক আছে, বুজি পাইছে। ৱেষ্টাৰ্ণ এডুকেশ্যন মানে ইংলিছ এডুকেশ্যন এতিয়া ইণ্ডিয়াত অহা আৰম্ভ কৰিলে, এতিয়া ষ্টাৰ্ট হ'ল মানে ইংলিছ এডুকেশ্যন বা ৱেষ্টাৰ্ণ এডুকেশ্যন, ঠিক আছে। ইংলিছ মিডিয়াম আৰম্ভ হ'ল মানে চাৰ্টাৰ এক্ট অফ 1813 পিছত। সেইখিনি হ'ল ৱেষ্টাৰ্ণ এডুকেশ্যন। It authorized the local governments in India to impose taxes on persons। লোকেল গভৰ্ণমেণ্ট যোন থাকিব, তেখেতে সিহঁতে কি কৰিব পাৰিব, পাৰ্চনৰ ওপৰত মানুহবিলাকৰ ওপৰত টেক্স লগাব পাৰিব আৰু সিহঁতক পানিছো কৰিব পাৰিব ফৰ নট পেয়িং টেক্সেছ। টেক্স পে' নকৰিলে, টেক্স নিদিলে, খাজানা নিদিলে সিহঁতক পানিছমেণ্ট কৰিব পাৰিব, জেলত সোমাই দিব পাৰিব মানে, ঠিক আছে। এইখিনি হ'ল। এতিয়া চাওক আৰু এটা কথা ইয়াত, এতিয়া চাওক 20 বছৰৰ কাৰণে মানে প্ৰত্যেক 20 বছৰ পিছে পিছে এক্টবোৰ আহিছিল। নেক্সট চাৰ্টাৰ এক্ট অফ 1833 আহিব, ঠিক আছে। 1833 আগত আমি কি কৰিব মানে জানিব বিচাৰো যে 1833 লৈকে মেজৰিটি মানে যিমান ইণ্ডিয়াৰ মেজৰিটি পৰ্চন আছিলে এইখিনি ব্ৰিটিছৰ কণ্ট্ৰলত আহি গ'ল, মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কণ্ট্ৰলত আহি গ'ল। So by 1833 majority of
ইণ্ডিয়ান টেৰিটৰী ইণ্ডিয়াৰ মাটি, ঠিক আছে, came under the control of ব্রিটিশ গভর্নমেন্ট বা ব্রিটিশ ক্রাউন, ইস্ট ইন্ডিয়া কোম্পানি, হুম, বা ইস্ট ইন্ডিয়া কোম্পানি বা ব্রিটিশ ক্রাউন। একচুয়ালি ক্রাউন রুলটো এতিয়া আৰম্ভ হোৱা নাই, চ' আমি এইটো নিলিখো, ইষ্ট ইণ্ডিয়া কোম্পানী বুলি আমি লিখি দিছো, ঠিক আছে, ব্ৰিটিছ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত আহি গ'ল, ঠিক আছে। চ' নেক্সট আমি পঢ়িম এতিয়া, এইখিনি হ'ল, নেক্সটটো হ'ল চাৰ্টাৰ এক্ট অফ 1833। চ' 1833 কি হ'ল আমি পঢ়িম, চাৰ্টাৰ এক্ট অফ 1833। দুটামান পেজ এড কৰি দিছোঁ মই, ৰ'ব। হা, ঠিক আছে, চাৰ্টাৰ এক্ট অফ 1833। এতিয়া কি হ'ল, দিছ এক্ট ৱাজ আ ফাইনেল ষ্টেপ টুৱাৰ্ডছ চেন্ট্ৰেলাইজেশ্যন ইন ব্ৰিটিছ ইণ্ডিয়া। ফাইনেল ষ্টেপ টুৱাৰ্ডছ চেন্ট্ৰেলাইজেশ্যন মানে, এতিয়া চেন্ট্ৰেলাইজেশ্যন মানে কি, আজিৰ দিনত চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে, ঠিক আছে, তো এইটো এটা চেন্ট্ৰেলাইজেশ্যন বুলি ক'ব পাৰি আমি। চ' তেতিয়া মানে কি, এইটো ফাইনেল ষ্টেপ লোৱা হৈছিলে চেন্ট্ৰেলাইজেশ্যন, মানে ব্ৰিটিছ এটা চেন্ট্ৰেল লেভেলৰ পৰা গোটেই ইণ্ডিয়াত কণ্ট্ৰল কৰিবৰ কাৰণে মানে এইটো এটা ফাইনেল ষ্টেপ লৈছিলে চাৰ্টাৰ এক্ট অফ 1833। আকৌ আমি শিকিম কি কৰিছে এইটো, ঠিক আছে। ইট মেড দি গভৰ্ণৰ জেনেৰেল অফ বেংগল এজ দি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া and vested him all civil military powers. Thus, the act vested for the first time government of India with the authority over the entire territory possessed by the British in India. So, কি কৰিলে, মই কৈছিলো 1833 লৈকে মেজৰিটি অফ ইণ্ডিয়ান টেৰিটৰী কেম আণ্ডাৰ দি কণ্ট্ৰল অফ ব্ৰিটিছ, মানে ব্ৰিটিছৰ আণ্ডাৰত আহি গ'ল মেজৰিটি অফ ইণ্ডিয়া। চ' গভৰ্ণৰ জেনেৰেল অফ বেংগল যোন আছিলে, এতিয়া আমি এইটো ক'ব পাৰো নেকি যে ই গভৰ্ণৰ জেনেৰেল অফ বেংগল নহয় পিনে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, কাৰণ এতিয়া গোটেই ইণ্ডিয়াতে কণ্ট্ৰল কৰি আছিল ব্ৰিটিছে। চ' সেইটোৱে কৰিলে 1833 কি কৰিলে, যোন গভৰ্ণৰ জেনেৰেল অফ বেংগল, গভৰ্ণৰ জেনেৰেল অফ বেংগল, গভৰ্ণৰ জেনেৰেল অফ বেংগল, ইয়াক কি বনাই দিছে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বনাই দিছে, ঠিক আছে। আৰু তেওঁক কি পাৱাৰ দি দিছিল, চিভিল পাৱাৰ্ছ, অল চিভিল মেটাৰ্ছ, যিমান চিভিল মেটাৰ্ছ আছিলে চব পাৱাৰ্ছ তেওঁৰ হাতত গুচি গ'ল, আৰু যিমান মিলিটাৰী পাৱাৰ্ছ আছিলে, মিলিটাৰী পাৱাৰ্ছ চব এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তাত আহি গ'ল এতিয়া, ঠিক আছে। চ' কুৱেশ্যন সুধিব পাৰে, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন, লৰ্ড উইলিয়াম বেণ্টিক বুলি লিখি দিব, লৰ্ড উইলিয়াম বেণ্টিক, ঠিক আছে। ই কোন হয়, ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, ঠিক আছে। এইখিনি কৰিলে, নেক্সট কি কৰিলে চাওক, it deprived the governor of Bombay and Madras of their legislative powers. The Governor General of India was given exclusive legislative powers for the entire British India. The laws made under the previous acts were called regulations, while laws made under this act were called acts. এইখিনি কি কৰিলে চাওক, number 1,
নাম্বাৰ 2 আমি শিকিম। নাম্বাৰ 2 কি কৰিলে, মই কৈছিলো গভৰ্ণৰ জেনেৰেল অফ, আগতে বিফোৰ 1833, মই এইখিনি ইয়াত লিখি দিছো, ৰ'ব, বিফোৰ 1833 কোন আছিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে। ঠিক আছে, এইটো একচুৱেলি মই এনেকে লিখো, ৰ'ব বস্তুটো, বিফোৰ 1833 আৰু ইয়াত আফটাৰ 1833। ঠিক আছে, ইয়াত আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল, তাৰ তলত কোন আছিলে, গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বে। ঠিক আছে, মই কৈছিলো 1833 আগত ইয়াৰ লেজিসলেটিভ পাৱাৰ আছিলে। লেজিসলেটিভ পাৱাৰ মানে কি, ল মেকিং পাৱাৰ, ল মেকিং পাৱাৰ, ল বনাব পাৰিব। ঠিক আছে, গভৰ্ণৰ জেনেৰেল অফ বেংগলে, বাট কি হৈছিলে, গভৰ্ণৰ অফ মাদ্ৰাছ আৰু বম্বেৰ তাতো অলপ লেজিসলেটিভ পাৱাৰ দিয়া হৈছিলে, যাতে সিহঁতে নিজৰ জেগাত নিজে অলপ ৰুল বনাব পাৰে। ঠিক আছে, হেড লিটিল legislative power, legislative power। ঠিক আছে, গভৰ্ণৰ অফ বম্বে এণ্ড গভৰ্ণৰ অফ মাদ্ৰাছ, সিহঁতৰ তাত অলপ লেজিসলেটিভ পাৱাৰ আছিলে, চ' ডেট সিহঁতে নিজৰ জেগাত, মাদ্ৰাছ বা বম্বে, সিহঁতে নিজৰ জেগাত নিজে ল বনাব পাৰে। আফটাৰ 1833 কি কৰিলে, 1833 পিছত কি হ'ল, এতিয়া গভৰ্ণৰ অফ বেংগল নহয় পিনে এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল। ঠিক আছে, এতিয়া ইয়াত মেক্সিমাম এতিয়া গোটেই ইণ্ডিয়াই কভাৰ আছিলে। ঠিক আছে, গোটেই ইণ্ডিয়াৰ টেৰিটৰি এতিয়া কভাৰ হৈ গৈছিলে, তেনেহ'লে মই লিখি দিছোঁ ইয়াত গভৰ্ণৰ অফ মাদ্ৰাছ, গভৰ্ণৰ অফ মাদ্ৰাছ আৰু গভৰ্ণৰ অফ বম্বে। ঠিক আছে, এতিয়া সিহঁতৰ যোনটো লেজিসলেটিভ পাৱাৰ আছিলে, ইয়াৰ যোনবিলাক লেজিসলেটিভ পাৱাৰ আছিলে, লেজিসলেটিভ পাৱাৰ্স ই লৈ ল'লে এতিয়া। ঠিক আছে, লেজিসলেটিভ পাৱাৰ লৈ ল'লে এতিয়া, মানে কি কৰিলে, কি কৰিলে চাওক, taken the power to make laws from governor of Madras and governor of Bombay। ঠিক আছে, এক্সক্লুসিভ রাইট কাক দিছে, এক্সক্লুসিভ ৰাইট মানে বুজি পাইছে নাই, এতিয়া লেজিসলেটিভ পাৱাৰ বা ল মেকিং পাৱাৰ অকল এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তাতে থাকিব। মানে কি, এক্সক্লুসিভ legislative power given only to কাক, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। ঠিক আছে, এইখিনি হ'ল। It ended the activities of East India Company as a commercial body। So এই এক্টটো, চাৰ্টাৰ এক্টটো বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, কিয় এতিয়া শিকিব আপোনালোকে। কি কৰিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ কমাৰ্চিয়েল ফাংচন যোনবিলাক আছিলে, মানে যোনটো বিজনেছ ফাংচন আছিলে, এতিয়া বিজনেছ ফাংচনটো নাইকিয়া কৰি দিলে। ঠিক আছে, মানে কি, আগতে যে ট্ৰেডিং কোম্পানী আছিলে, এতিয়া ট্ৰেডিং কোম্পানী নহয়, এতিয়া অকল এডমিনিষ্ট্ৰেটিভ বডি, মানে এতিয়া অকল সিহঁতে এডমিনিষ্টাৰ কৰিব ইণ্ডিয়াত, সিহঁতে অকল
শাসন কৰিব ইণ্ডিয়াত, এডমিনিষ্ট্ৰেশ্যন কৰিব। বুজি পাইছে? এইটো চাওক, আমি এইটো শিকিছিলো। পিটছ ইণ্ডিয়া এক্টত কি কৰিছিল, এই বস্তুটো মই হেৰি কৰিলো ৰ'ব। এইটো চাওক, পিটছ ইণ্ডিয়া এক্ট অফ 1784 কি কৰিছিল, কোৰ্ট অফ ডাইৰেক্টৰ্ছ আছিলে, ঠিক আছে, কোৰ্ট অফ ডাইৰেক্টৰ্ছ, আৰু নতুন বনাইছিলে কি, বৰ্ড অফ কণ্ট্ৰল। এতিয়া কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ কাম কি আছিলে, কমাৰ্চিয়েল ফাংচনছ বা ট্ৰেড ফাংচনছ, ঠিক আছে, মানে সিহঁতে বিজনেছটো চাব। আৰু বৰ্ড অফ কণ্ট্ৰলৰ কাম কি আছিলে, সিহঁতে এডমিনিষ্ট্ৰেশ্যন বা পলিটিকেল ফাংচন চাব, চিভিল মেটাৰ্ছ, মিলিটাৰী এফেয়াৰ্ছ, ৰেভিনিউ মেটাৰ্ছ, আৰু সিহঁতে ডাইৰেক্টলি ৰেছপনচিবল টু ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। আমি লাষ্ট ক্লাছত শিকিছিলোঁ। এতিয়া কি কৰিলে চাওক, এই বস্তুটো মই এইটো হেৰি কৰি দিওঁ ৰ'ব, ইয়াতে লিখি দিওঁ আমি, ঠিক আছে। আফটাৰ 1833, ঠিক আছে, the act ended the commercial functions, ঠিক আছে, বা ট্ৰেডিং ফাংচন বন্ধ কৰি দিলে। চ' এতিয়া এই কোৰ্ট অফ ডাইৰেক্টৰ্ছ যোন আছিলে, এতিয়া কোৰ্ট অফ ডাইৰেক্টৰ্ছ নাইকিয়া হৈ গ'ল। এতিয়া কোন আছে অকল, এতিয়া বৰ্ড অফ কণ্ট্ৰলৰ মানুহ আছে, ঠিক আছে। মানে কি, এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী অকল এডমিনিষ্ট্ৰেশ্যন কৰিব, ট্ৰেডিং কোম্পানী নাথাকে, মানে বৰ্ড অফ কোৰ্ট অফ ডাইৰেক্টৰ্ছ কাম নাই, এতিয়া খতম, এইখিনি হ'ল। The Charter Act of 1833 attempted to introduce a system of open competition for selection of civil servants and stated that Indians should not be debarred from holding any place from office. Next কি কৰিলে চাওক, চিভিল মেটাৰ্ছ যোনবিলাক আছিলে, চিভিল মেটাৰ্ছ কাৰ হাতত আছিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তাত আছিলে। চ' চিভিল মেটাৰ্ছৰ কাৰণে, টেক্স কালেক্ট কৰিবৰ কাৰণে, বা চিভিল মেটাৰ্ছ, যিকোনো চিভিল মেটাৰ্ছ আৰু, এইটো কাম কৰিবৰ কাৰণে মানুহ লাগিব, ঠিক আছে, অফিচিয়েলছ লাগিব, ঠিক আছে। সিহঁতক কোৱা হৈছিলে চিভিল চাৰ্ভেণ্টছ, যোনটো এক্সামৰ কাৰণে বহুতে ল'ৰা ছোৱালী পঢ়ি আছে, APSC, UPSC, ঠিক আছে, চিভিল চাৰ্ভেণ্টছ। আগতে কি আছিলে, গভৰ্ণৰ জেনেৰেল বা বৰ্ড অফ কণ্ট্ৰলৰ মানুহবিলাকে সিহঁতে নিজৰ মাজত চইচ কৰি লৈছিলে, যে ইয়াক আমি পজিশ্যনটো দি দিওঁ, ইয়াক চিভিল চাৰ্ভেণ্ট বনাই লওঁ, তাক বনাই লওঁ, ইয়াক বনাই লওঁ, ঠিক আছে। কোনো অপেন কম্পিটিশ্যন নাছিলে, আৰু ইণ্ডিয়ানছবোৰকতো অলপো এলাউ কৰা নাছিলে। Indians were not allowed in civil servants as civil servants, ঠিক আছে। চ' এইটো এক্টত কি কৰিছিল, ফাৰ্ষ্ট টাইম এটেম্প কৰিছিলে যে এটা অপেন কম্পিটিশ্যন হ'ব লাগে এই চিভিল চাৰ্ভেণ্টছৰ কাৰণে, চিভিল চাৰ্ভিচেছৰ কাৰণে, যাতে ইণ্ডিয়ানছবোৰক মানে বাধা দিয়াও নহয় ইয়াত এণ্ট্ৰি ল'বৰ কাৰণে, যাতে এইটো অপেন ফৰ অল, চবৰ কাৰণে খোলা যাতে থাকে, চবেই যাতে এক্সাম দিব পাৰে এইটো, আৰু যোনে পাছ কৰে সি চিভিল চাৰ্ভেণ্ট হ'ব, ঠিক আছে। চ' এইটো এক্টৰ কাৰণে আজি আমি UPSC বা APSC এক্সাম দি আছো, ষ্টেট চিভিল চাৰ্ভিচ এক্সামিনেশ্যন, সেইটো এক্টৰ কাৰণে, বুজি পাইছে, এইখিনি হ'ল। বাট এইটো একচুৱেলি ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে, আইডিয়াটো আনিছিলে, ঠিক আছে, এটেম্প কৰিছিলে আনিবৰ কাৰণে,
বাট একচুৱেলি এইটো ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে বিকজ could not be implemented because of opposition from board board of control মানা নাছিলে, সেইটো কাৰণে ব্ৰিটিছ এইটো আনিব নোৱাৰিলে। ঠিক আছে, চ' বেচিকেলি এইটো চাওক কি ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া তাৰ ট্ৰেডিং ফাংচন যোনবিলাক আছিলে ট্ৰেডিং ফাংচনছ খতম কৰি দিলে। ঠিক আছে, এতিয়া অকল আছে কি এডমিনিষ্ট্ৰেটিভ ফাংচনছ। ঠিক আছে, এডমিনিষ্ট্ৰেটিভ ফাংচন। এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ তাত দুটা পাৱাৰ আছে, ওৱান ইজ চিভিল পাৱাৰ আৰু মই কি কৈছিলোঁ মিলিটাৰী পাৱাৰ বা মিলিটাৰী আণ্ডাৰত আহিব আৰ্মি। ঠিক আছে, চিভিল পাৱাৰ্ছত কি হ'ব, চিভিল মেটাৰ্ছ সিহঁতে কি কৰিব, দে ৱাৰ দি অফিচাৰ্ছ অফ ৰেভিনিউ কালেকশ্যন কালেক্ট কৰিব সিহঁতে, সেইটোকে চিভিল চাৰ্ভেণ্টছ বুলি কোৱা হয়। ঠিক আছে, চিভিল চাৰ্ভেণ্টছ আৰু সেইটোৱে চিভিল চাৰ্ভিচ এক্সাম মানে আজি আমি যোনটো কাৰণে পঢ়ি আছো এইটোৰ পৰা আহিলে চিভিল চাৰ্ভিচ এক্সাম। ঠিক আছে, এতিয়া চাওক নেক্সট কি কৰিলে চাৰ্টাৰ এক্ট অফ 1853। মই এটা বস্তু মই ইয়াত ৰিভিজন মৰাই দি আছো। কি কৰিলে চাওক, এইটো চাওক, এইটো আছিলে চাৰ্টাৰ এক্ট অফ কিমান 1833। বেচিকেলি হৈছে কি চাওক, আফটাৰ চাৰ্টাৰ এক্ট অফ 1833 কি চেঞ্জ আহিলে, what were the changes? চেঞ্জ কি আহিছে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গ'ল। ঠিক আছে, ইয়াৰ ওপৰত কি আছে, board of control and court of directors আঁতৰাই দিলে এতিয়া। board of control directly responsible to কোন, ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। মনত আছে নহয়, এইটো চাওক ইষ্ট ইণ্ডিয়া এক্টত board of control political functions, court of directors কাম কি ট্ৰেডিং ফাংচন, সেইটো এতিয়া খতম। ঠিক আছে, এতিয়া কোন আছে, অকল board of controlৰ মানুহ আছে। ঠিক আছে, এইটো চাওক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল, board of control হ'ল, এইটো ডাইৰেক্টলি ৰেছপন্সিবল টু ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। ঠিক আছে, এতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তাত কি আছে, 4-member কাউন্সিল। আমি লাষ্ট ক্লাছত পঢ়িছিলো 4-member কাউন্সিল, ই গভৰ্ণমেণ্টটো হয়। ঠিক আছে, মানে ফাৰ্ষ্টত আমি শিকিম ই লেজিছলেটিভো হয়। মানে কি ল মেকিং কৰিব পাৰিব, মানে কি ই পাৰ্লিয়ামেণ্ট, ই ল বনাব পাৰিব। ইয়াৰ পিছত ই কি হয়, এক্সিকিউটিভো হয়। ই গভৰ্ণমেণ্টটো হয়, মানে সি ল বনাই, সিয়ে ল বনাব, সিয়ে এক্সিকিউট কৰিব। ঠিক আছে, আৰু যোনটো এই লেজিছলেটিভ
লেজিসলেটিভ পাৱাৰটো আছিলে, এইটো কি আছিলে, এইটো এক্সক্লুচিভ, অকল তাৰ তাতে আছে, এইটো এক্সক্লুচিভ পাৱাৰ। ঠিক আছে, তাৰ তলত কি আছে, তাৰ তলত আছে গভৰ্ণৰ অফ মাদ্ৰাজ, আৰু ইয়াত কি আছে, গভৰ্ণৰ অফ বম্বে। ঠিক আছে, এতিয়া সিহঁতৰ কি হ'ল, সিহঁতৰ নো legislative powers। ঠিক আছে, ইমানখিনি হ'ল। এতিয়া লাষ্ট আমি পঢ়িম চাৰ্টাৰ এক্টত, লাষ্ট চাৰ্টাৰ যোনটো আছে, চাৰ্টাৰ এক্ট অফ 1853। ঠিক আছে, দিছ was the last of series of charter acts passed by the British between 1793 and 1853। এইটো লাষ্ট। ইয়াৰ পিছত মানে কি হ'ল, একো চাৰ্টাৰ এক্ট পাছ নহ'ল। ইয়াৰ পিছত কি হৈছে, ডাইৰেক্টলি ক্ৰাউন ৰুল আৰম্ভ হৈছিলে। মানে কি, ডাইৰেক্টলি ব্ৰিটিছ পাৰ্লিয়ামেণ্টে এতিয়া ৰুল কৰা আৰম্ভ কৰিছে আফটাৰ, এইটো কেতিয়া হ'ব, 1853 পিছত, লাষ্ট চেপ্টাৰ যিহেতু এইটো, ইয়াৰ পিছত আমি ক্ৰাউন ৰুলটো শিকিম। ঠিক আছে, এইটো চাওক, is separated for the first time legislative and executive functions of Governor General's Council. It provided for the additional 6 new members called legislative councillors to the council. কি কৰিলে চাওক, ছেভেণ্টিন 73 তাৰ পৰা লৈকে টিল 1853 কি আছিলে, 4 মেম্বাৰ কাউন্সিল আছিলে। ঠিক আছে, 4 মেম্বাৰ কাউন্সিল আছিলে। ঠিক আছে, ইয়াৰ ভিতৰতে কি আছিলে, লেজিসলেটিভ বডি আছিলে আৰু এক্সিকিউটিভ বডি আছিলে। লেজিসলেটিভ বডি মানে কি, ল মেকিং। ঠিক আছে, আৰু এক্সিকিউটিভ বডি মানে কি, ল ইমপ্লিমেন্টিং। সো চাৰ্টাৰ এক্ট অফ 1853 পিছত কি কৰিলে, যোনটো এক্সিকিউটিভ পাৰ্ট আছে, যোনটো ল ইমপ্লিমেন্ট কৰাৰ পাৰ্ট আছে, আৰু লেজিসলেটিভ যোনে ল বনায়, এই দুটাক ছেপাৰেট কৰি দিলে। ঠিক আছে, সো আফটাৰ 1853 কি কৰিলে, legislative and executive were separated। ঠিক আছে, এক্সিকিউটিভ বডি আৰু লেজিসলেটিভ বডি ছেপাৰেট কৰি দিলে। লেজিসলেটিভ যোনে ল বনায়, এক্সিকিউটিভ যোনে ল ইমপ্লিমেন্ট কৰে। ঠিক আছে, এটা 6 নিউ মেম্বাৰ্স ফৰ্ম কৰি দিছে। ঠিক আছে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ তাত 4টা আগৰ পৰা মেম্বাৰ আছিলে, এক্সিকিউটিভ মেম্বাৰ বুলি কৈছিল এইটোক। আৰু সেই এক্সিকিউটিভ মেম্বাৰ আগতে ল বনায়ো আৰু ল ইমপ্লিমেণ্টো কৰে। এতিয়া কি কৰিলে, এতিয়া নতুনকৈ এটা কাউন্সিল বনাই দিছে, লেজিসলেটিভ কাউন্সিল, গভৰ্ণৰ জেনেৰেল লেজিসলেটিভ কাউন্সিল, আৰু তাত 6টা নতুন মেম্বাৰ্স এড কৰি দিছে। ঠিক আছে, এতিয়া এই 6টা মেম্বাৰ বিলাকে বা এই লেজিসলেটিভ কাউন্সিলে এতিয়া ল বনাব, আৰু যোনটো গভৰ্ণৰ জেনেৰেল এক্সিকিউটিভ মেম্বাৰ আছে 4টা মেম্বাৰৰ, সিহঁতে ল ইমপ্লিমেন্ট কৰিব। ঠিক আছে, সো এইখিনি চাওক, এই বস্তুটো মই অলপ সৰু কৰি দিছো।
Yes, sir. Governor General of India. এটা কি হল? 10 মেম্বার কাউন্সিল হৈ গ'ল। 10 মেম্বার কাউন্সিল কিয় হ'ল? বিকজ আগতে আছিলে এক্সিকিউটিভ কাউন্সিল, ঠিক আছে? গভৰ্ণৰ জেনেৰেল এক্সিকিউটিভ কাউন্সিল, তাত কেইটা মেম্বাৰ্ছ আছিলে? 4 মেম্বাৰ্ছ। সিহঁতে কি কৰিছিলে? ল মেকিঙো কৰিছিলে, ল ইমপ্লিমেণ্টো কৰিছিলে, ঠিক আছে? এতিয়া এতিয়া কি হ'ল? এতিয়া 1853 পিছত কি হৈছে? গভৰ্ণৰ জেনেৰেল লেজিছলেটিভ কাউন্সিল বনাই দিছে। আৰু তাত কি কৰিলে? 6 নিউ মেম্বাৰ্ছ বনালে। 6 নিউ মেম্বাৰ্ছ, ঠিক আছে? এইটোক গৈ পিনে পিছত ইণ্ডিয়ান চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল, কি বুলি কয়? ইণ্ডিয়ান চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল নাম দিলে, ঠিক আছে? ইট এক্টেড এজ এ মিনি পাৰ্লিয়ামেণ্ট হিচাপে এক্ট কৰিলে। আৰু কিয়? বিকজ এতিয়া এই 6টা মেম্বাৰে ল বনাব। চ' পাৰ্লিয়ামেণ্টৰ নিচিনা হ'ল। পাৰ্লিয়ামেণ্টত কি হয়? ল বনায়। চ' মিনি পাৰ্লিয়ামেণ্ট হিচাপে আমি ক'ব পাৰোঁ ইণ্ডিয়ান চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল, যাৰ পিছত নাম পৰিলে, ঠিক আছে? গভৰ্ণৰ জেনেৰেল লেজিছলেটিভ কাউন্সিলক ইণ্ডিয়ান চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল বুলি নাম পৰিলে পিছত, ঠিক আছে? এইখিনি হ'ল ইণ্ডিয়ান চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল, মিনি পাৰ্লিয়ামেণ্ট বুজালো আপোনাক। নেক্সটটো কি কৰিলে? ইট ইন্ট্ৰডিউচ এন অপেন কম্পিটিশ্যন চিষ্টেম ফৰ চিলেকশ্যন এণ্ড ৰিক্ৰুটমেণ্ট অফ চিভিল চাৰ্ভেণ্টছ, ঠিক আছে? দ্য covenanted civil services was thus thrown open to Indians also. কি কৰিলে চাওক? লাষ্ট একত কি কৰিলে? Introduced open competition in civil services, ঠিক আছে? এইটো covenanted civil service বুলি কোৱা হৈছিল, ঠিক আছে? আৰু কি কমিটি এটা কমিটি বনাইছিলে? মেকাউলে কমিটি। দ্য কমিটি অন ইণ্ডিয়ান চিভিল চাৰ্ভিচ ৱাজ এপইণ্টেড অন 1854, ঠিক আছে? মেকাউলে লিখি দিছোঁ মই। ইয়াত কি হ'ল? মেকাউলে কমিটি, ঠিক আছে? নেক্সট কি কৰিলে চাওক? It extended the company rule and allowed it to retain the position of Indian territories on trust for the British Crown. আকৌ এক্সটেণ্ড কৰি দিলে, ঠিক আছে? কোম্পানী ৰুল এক্সটেণ্ড কৰি দিলে আৰু ব্ৰিটিছৰ ট্ৰাষ্টত মানে ৰুল কৰিব ক'লে। বাট আগতে কি কৰিছিলে? আগতে 20 yearsৰ কাৰণে বঢ়াই গৈ আছিল, ঠিক আছে? চ' এতিয়া এইটো এক্টত, চাৰ্টাৰ এক্টত এইটো একো টাইম স্পেচিফাই নকৰিলে। মানে আগতে যেনেকুৱা 20 বছৰ বঢ়াই গৈ আছিলে, এতিয়া একো টাইম মেনশ্যন কৰা নাই। মানে জাষ্ট কৈছে এক্সটেণ্ড কৰি দিয়া হৈছে। মানে ইয়াৰ পৰা ক্লিয়াৰ ইণ্ডিকেশ্যন কি হ'ল যে যোনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰুল, এইটো যিকোনো মুহূৰ্তত টাৰ্মিনেট কৰি দিব পাৰিব ব্ৰিটিছ গভৰ্ণমেণ্টে আৰু নিজে ৰুল কৰিব পাৰিব, ক্ৰাউন ৰুল, ঠিক আছে? এইখিনি হ'ল। চ' বস্তুটো আমি লিখি দিওঁ, extended didn't specify the time period for company rule,
ঠিক আছে। নেক্সট কি কৰিছিলে, লোকেল ৰিপ্ৰেজেণ্টেশ্যন আনা আৰম্ভ কৰিছে। কি কৰিলে চাওক, ইন্ট্ৰডিউসড লোকেল গভৰ্ণমেণ্ট বা লোকেল ৰিপ্ৰেজেণ্টেশ্যন। লোকেল গভৰ্ণমেণ্ট বুলি নকওঁ আমি, লোকেল ৰিপ্ৰেজেণ্টেশ্যন আনিলে। ৰিপ্ৰেজেণ্টেশ্যন চাওক কি কৰিলে। For the first time, local representation in Indian Central Legislative Council. Of the 6 new legislative members, the Governor General Council, 4 members were appointed by local provincial governments of Madras, Bombay, Bengal, and Agra. এইখিনি চাওক কি কৰিলে। এই বস্তুটো মই ইয়াত কপি কৰি দিওঁ। কি কৰিছে চাওক, এইটো আগতে আছিলে, ঠিক আছে। এতিয়া কি কৰিলে, যোনটো 6 নিউ মেম্বাৰ্ছ আছিলে, 6 নিউ মেম্বাৰ্ছক কি কৰিলে, লোকেল ৰিপ্ৰেজেণ্টেশ্যন আৰম্ভ কৰিলে। তাত যোনটো লোকেল প্ৰভিন্স আছিলে, প্ৰভিন্সেছ, চ' প্ৰভিন্সেছ কোন কোন আছিলে তেতিয়া, প্ৰভিন্সেছ এতিয়া প্ৰভিন্স আছিলে কোন, মাদ্ৰাজ, ইয়াত মই এনেকৈ লিখি দিছোঁ দূৰে দূৰে, মাদ্ৰাজ, বম্বে, ঠিক আছে, বেংগল আৰু আগ্ৰা, ঠিক আছে। এইখিনি চাওক, মাদ্ৰাজ, বম্বে, বেংগল এণ্ড আগ্ৰা। আগতে গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে, পিছত কি হ'ল, এইটো পোষ্ট চেন্ট্ৰেলাইজ কৰি দিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গ'ল, ঠিক আছে। তো বেংগলো প্ৰভিন্স আছিলে, মাদ্ৰাজ প্ৰভিন্স, বম্বে প্ৰভিন্স, বেংগল এণ্ড আগ্ৰা প্ৰভিন্স। এতিয়া ইয়াৰ পৰা এটা এটা মেম্বাৰ ক'ত যাব, ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিলত যাব, ঠিক আছে। 1 মেম্বাৰ ইচ, আৰু সেইকেইটা ব্ৰিটিছে হ'ব, মানে ইণ্ডিয়ানছ নহয়, ব্ৰিটিছবোৰে যাব তাত। চ' লোকেল যোনবিলাক প্ৰভিন্স আছিলে, এতিয়া তাৰ পৰা এটা এটা গভৰ্ণৰ বা এটা এটা ৰিপ্ৰেজেণ্টেশ্যন যাব ক'ত, ইণ্ডিয়ান চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত, ঠিক আছে। পিছত কি হ'ল চাওক, এইখিনি হ'ল। ইয়াৰ পিছত আৰম্ভ হ'ব ক্ৰাউন ৰুল। ক্ৰাউন ৰুলটো কেনেকৈ আৰম্ভ হ'ব চাওক, ইয়াত বহুতখিনি মানে বহুত কিবা কিবি হৈছিলে। ফাৰ্ষ্ট অফ অল কি হৈছিলে, 1857ত কি হৈছিলে, চিপৈ মিউটিনি হৈছিলে, চিপৈ মিউটিনি। এইটো কি বুলি কয়, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স, ঠিক আছে। চ' যেতিয়া চিপৈ মিউটিনি হ'ল, চিপৈ মিউটিনিত কি হৈছে, যোনবিলাক ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিপাহী আছিল বা মিলিটাৰী আৰ্মি আছিলে, সিহঁতে নিজৰ লিডাৰ্ছৰ ওপৰতে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ লিডাৰ্ছৰ ওপৰতে প্ৰটেষ্ট কৰা আৰম্ভ কৰি দিলে, ঠিক আছে, ৰিভল্ট কৰি দিলে, বহুত ডাঙৰ ৰিভল্ট হৈ গ'ল 1857ত। চ' তেতিয়া কি কৰিলে, তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে এইটো মানে ভাবিলে যে এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গোটেই ইণ্ডিয়া সিহঁতৰ পৰা ৰুল নহ'ব, যিহেতু চিপাহী মিউটিনি হৈছিলে, ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স। চ' সেইটো কাৰণে কি কৰিলে, 1858ত ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্টলি ৰুল কৰা আৰম্ভ কৰি দিছে, আৰু ইষ্ট ইণ্ডিয়া কোম্পানীক ডাইৰেক্টলি মানে আঁতৰাই দিছে, আৰু মানে এতিয়া কি বুলি কৈছিলে, ইষ্ট ইণ্ডিয়া কোম্পানী নহয়, এতিয়া ব্ৰিটিছ ক্ৰাউনে ৰুল কৰিব ইণ্ডিয়াৰ ওপৰত, ঠিক আছে। ইয়াৰ পিছতে আমি কি শিকিম, দ্য ক্ৰাউন ৰুল 1858ৰ পৰা আৰম্ভ হৈছিলে 1947লৈকে। এইটো আমি নেক্সট ক্লাছত শিকিম, দ্য ক্ৰাউন ৰুল, ঠিক আছে। ইয়াৰ পিছত আমি ক্ৰাউন ৰুলৰ ভিতৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিছে, বহুত কিবা কিবি আহিছে। চ' এইটো আমি নেক্সট ক্লাছত পঢ়িম। চ' এইটো টেলিগ্ৰাম চেনেল আপোনালোকে জইন কৰি ল'ব। মোৰ নাম শামীম আখতাৰ, এইটো মোৰ ইনষ্টাৰ আইডি, ইয়াত আপোনালোকে ফ'ল' কৰিব পাৰে। কিবা ডাউট থাকিলে পাৰ্চনেলি সুধিব পাৰে, মই পাৰ্চনেলি মেছেজ কৰিম ইয়াত, ঠিক আছে। থেংক ইউ। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে ৰ'ব, মই কাইলৈ বা পৰহি মই
নেক্সট ভিডিঅ' মই দি পিনে আৰু দুটা ভিডিঅ'ত মই ক্ৰাউন ৰুলটো চেছ কৰিম, পিছত ফাৰ্ষ্ট চেপ্টাৰটো খতম হ'ব। নেক্সট আমি পিছত কনষ্টিটিউশ্যনৰ ভিতৰত সোমাম আমি নেক্সট চেপ্টাৰৰ পৰা, ঠিক আছে? কনষ্টিটিউশ্যন কি হয়, কেনেকৈ কি হয়, এইবিলাক আমি শিকিম, ঠিক আছে? চ' ঠিক আছে, থেংক ইউ।